वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हाब मरम छात्र छात्री सकल आज आम आलोचना करिम तुमालोकर साइंसर लेसन 4 कार्बन और तार यौगबोर এই চেপ্টাৰৰ আমি আলোচনা কৰিম মোস্ট ইম্পৰ্টেণ্ট এমসিকিউ যোৰ পৰা তোমালোকে 99% কোৱেশ্চন তোমালোকে কমন পাবা তাৰ লগতে আমি আলোচনা কৰিম ইনসাইড কোৱেশ্চন যিবোৰ ইনসাইড কোৱেশ্চন খুবেই দৰকাৰী হয় তাৰ লগতে আমি আলোচনা কৰিম এক্সাৰসাইজৰ কোৱেশ্চনখিনি মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটা ভিডিঅ'তে আমি সম্পূৰ্ণখিনি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মেট্ৰিক পৰীক্ষা ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশ্যন পাবলৈ হলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জয়েন হোৱা হোৱাটছআপ গ্ৰুপত লিংক টু মই ডেসক্ৰিপশনত দি দিছো তোমালোকে তাতে গৈ জয়েন হৈ লোৱা তোমালোকে সকলো ধৰণৰ ইনফৰমেশ্যন আৰু তোমালোকৰ পৰীক্ষা ৰিলেটেড সকলো ধৰণৰ কথা তোমালোকে তাতে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে সায়েন্স ম্যাথছ সোশ্যাল সায়েন্স আৰু এছামিছ একেটাৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক সহায় কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জয়েন হোৱা তো আৰম্ভ কৰিছো আজিৰ এই ভিডিঅ'টো আৰু তোমালোকৰ এটো ইংলিশ আৰু এছামিছ দুটা মিডিয়ামৰ কাৰণে হ'ব তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকে গুটেখিনি পাই যাবা আৰু তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইল পাই যাবা মই মোৰ পাৰ্সোনাল হোৱাটছআপ নাম্বাৰ দি দিম তোমালোকে হোৱাটছআপ কৰিবা আৰু তোমালোকে তাতে পিডিএফ ফাইলবোৰ পাই যাবা আৰু তোমালোকে ভিডিঅ' স্কিপ নকৰিবা কাৰণ মই প্ৰত্যেকটো অপচনৰে মই ডেসক্ৰিপশন দিম যিবোৰ অপচন জনাটো তোমালোকৰ খুবেই দৰকাৰী যিবোৰ তোমালোকৰ লং কোৱেশ্চনৰ এনসাৰটো তোমালোকে ইউজ কৰিব পাৰিবা ইয়াতে সব প্ৰথম প্ৰশ্নটো আমাৰ কি কৈছে বিউটানোন ইজ এ 4 কাৰ্বন কম্পাউণ্ড উইথ দ্য ফাংশনাল গ্ৰুপ এতে সোয়া কি কৈছে চাৰিটা কাৰ্বনৰ যৌগ বিউটানোনত থকা কাৰ্যকৰী মূলকটো কি হয় এতে কাৰ্যকৰী মূলকৰ ওপৰতো 100% গ্যাৰান্টি তোমালোকৰ কোৱেশ্চন আহিবই মেট্ৰিকতো আহে কোৱেশ্চন তো তোমালোকক মই গুটেখিনি কৈ দিছো ইয়াতে সোয়া যদি কাৰ্বক্সিলিক যদি গ্ৰুপ হয় যদি কাৰ্বক্সিলিক গ্ৰুপ হয় তেতিয়া হলে হেতুৰ তোমাৰ সংকেত হৈছে COOH মনত ৰাখিবা কাৰ্বক্সিলিক গ্ৰুপৰ কাৰ্যকৰী মূলকৰ সংকেত হৈছে COOH আৰু যদি কাৰ্বক্সিলিক গ্ৰুপ হয় তেতিয়া হলে যিবোৰ যৌগ আহিব সেইবোৰৰ পিছত তোমাৰ ওই শব্দটো ইউজ হ'ব কি শব্দ ওই শব্দ ইউজ হ'ব যেনেকুৱা মিথানোইক এসিড তাৰ পিছত ইথানোইক এসিড প্ৰপানোইক এসিড বিউটানোইক এসিড বুজি পালা তাৰ পিছত আছে তোমাৰ এলডিহাইড যদি এলডিহাইড হয় তেতিয়া হলে তাৰ সংকেত হৈছে CHO মনত ৰাখিবা এটো তোমালোকে এনেকে পাবা এটো CHO ঠিক আছে এটো হৈছে তোমাৰ এলডিহাইড গ্ৰুপ হয় আৰু যদি এলডিহাইড গ্ৰুপ হয় তেতিয়া হলে এলডিহাইড গ্ৰুপৰ যৌগবোৰৰ হেকত তোমাৰ কি ইউজ হয় এল ইউজ হয় এল যেনেকুৱা তোমাৰ মিথানেল এটো সব মিথানেল এটো লাষ্টত এল আহিছে এটো একাৰ আৰু ল এল আহিছে তাৰ পিছত হ'ব পাৰে তোমাৰ বিউটানেল এটো সব লাষ্টত এল আহিছে তো তোমালোকে নাম চাই ক'ব পাৰিবা যে কোনটো কাৰ্যকৰী মূলক ইউজ হৈছে ঠিক আছে এলডিহাইড হলে এল ইউজ হ'ব তাৰ পিছত আছে এলকহল এলকহলৰ কাৰ্যকৰী মূলকৰ সংকেত হৈছে OH এতিয়া যদি এলকহল হয় তেতিয়া হলে লাষ্টত তোমাৰ কি থাকিব অল শব্দটো থাকিব লক্ষ্য কৰিবা দেই ইয়াতে তোমাৰ এলডিহাইড হলে কি থাকিব এল থাকিব এল আৰু যদি এলকহল হয় তেতিয়া হলে থাকিব অল যেনেকুৱা মিথানল এটো সহজ যেনেকুৱা তোমাৰ কি মিথানল তো তুমি নাম চাই ক'ব পাৰিবা এটো লাষ্টত অল শব্দ ইউজ হৈছে আৰু কাৰ্যকৰী মূলকৰ সংকেত হৈছে OH বুজি পালা তাৰ পিছত আছে তোমাৰ কি কিটন তো কিটনৰ সংকেত হৈছে এটো CO কাৰ্যকৰী মূলকৰ সংকেত হৈছে কি তোমাৰ CO মনত ৰাখিবা CO ঠিক আছে তোমালোকৰ কিতাপত এনেকুৱা আছে এটো এনেকুৱা তো এতিয়া যদি কিটন হয় বা কিটন কাৰ্যকৰী মূলকৰ যিবোৰ তোমাৰ যৌগ আছে সেইবোৰৰ লাষ্টত তোমাৰ কি আহিব অন আহিব অন এটো অন আহিব অন যেনেকুৱা তোমাৰ বিউটানন এটো আহিছে বিউটানন এটো লাষ্টত অন আহিছে এটো কমাৰো ন কন আহিছে তাৰ পিছত হ'ব পাৰে কি তোমাৰ প্ৰপানন হ'ব পাৰে এটো লাষ্টত অন আহিছে তো এতিয়া তুমি কোৱা বিউটাননত কি থাকিব কিটন থাকিব এটো সি অপচনটো কি হ'ব কাৰেক্ট হ'ব তোমালোকক মই গুটেকেটা কৈ দিলো মনত ৰাখা বহুত ইম্পৰ্টেন্ট হয় এইখিনি কথা মনত ৰাখিলে তোমালোকে ডেফিনেটলি পৰীক্ষাত নাম লিখিব পাৰিবা তাৰ পিছৰ কোৱেশ্চনটো চোৱা মই তোমালোকক আকৌ কৈছো মই কিন্তু প্ৰত্যেকটো অপচনৰে ডেসক্ৰিপশন দিম তোমালোকে ভিডিও স্কিপ নকৰিবা তোমালোকৰ যদি 100% নলেজ লাগে তেতিয়া হলে তোমালোকে স্কিপ নকৰাকৈ তোমালোকে ভিডিওটো চোৱা তোমালোকে ইয়াৰ পৰা 100% কনসেপচন তোমালোকৰ কি হৈ যাব ক্লিয়াৰ হৈ যাব ঠিক আছে আৰু তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফও পাই যাবা একেবাৰে কম দামত পিডিএফ তোমালোকে পাই যাবা সায়েন্স ম্যাথছ
সোশিয়াল সায়েন্স আৰু এছামিছ এইকেইটা ছাবজেক্টৰ তোমালোকক মই 100% প্ৰিপাৰেশ্যন কৰাম। তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা, ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ। আৰু তোমালোকে এই 4টা চেপ্টাৰৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইলো পাই যাবা, ঠিক আছে। তাৰপিছত চোৱা, হুইচ ইজ নট ইনক্লুড ইন দ্য চেম হোমোলগাছ ছিৰিজ। এইটো চোৱা তলৰ কোনটো একে সমগণীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত নহয়। এইটো চোৱা সমগণীয় শ্ৰেণী কি হয়। একচুৱেলি সমগণীয় শ্ৰেণী হ'বলৈ হ'লে এটা কাৰ্বন আৰু দুটা হাইড্ৰজেনৰ কি থাকিব লাগিব, ডিফাৰেঞ্চ থাকিব লাগিব। তাৰপিছত সিহঁতৰ আণৱিক ভৰ এইটো 14ৰ পাৰ্থক্য থাকিব লাগিব, 14 হয়নে, 14 ইউনিট, 14ৰ পাৰ্থক্য থাকিব লাগিব। কাৰ্বনৰ 12 আৰু হাইড্ৰজেনৰ 2, তো টোটেল 14 হ'ল। তো আণৱিক ভৰ তোমাৰ 14ৰ পাৰ্থক্য থাকিব লাগিব। তো এতিয়া চোৱা কৈছে যে আমাৰ কোনটো অন্তৰ্ভুক্ত নহয়। এটা আছে কেইটা চোৱা, কাৰ্বন এটা, এটা আছে কেইটা, কাৰ্বন দুটা। তাৰপিছত হাইড্ৰজেন 6টা, হাইড্ৰজেন 4টা, এটা আছে 6টা। তো এটা হাইড্ৰজেনৰ ডিফাৰেঞ্চ আছে কিমান, 2, আৰু কাৰ্বনৰ ডিফাৰেঞ্চ আছে কিমান, 1। গতিকে এইটো আৰু এইটোতো একেই হয়। তাৰপিছত চোৱা কি কৈছে, ইয়াতে কাৰ্বন আছে 3টা, ইয়াতে কাৰ্বন আছে 4টা। তো কাৰ্বনৰ ডিফাৰেঞ্চ ইয়াতে কিমান আছে, 1 আছে, তো ঠিক ঠাক। ইয়াতে হাইড্ৰজেন আছে 8টা, ইয়াতে হাইড্ৰজেন আছে 8টা, এইটো চোৱা। ইয়াতে হাইড্ৰজেন আছে তোমাৰ কেইটা, 8টা। তো ইয়াতে হাইড্ৰজেন আহিব লাগিছিল কেইটা, 10টা, কিন্তু ইয়াতে আহিছে কেইটা, 8টা। গতিকে ইয়াতে তোমাৰ হাইড্ৰজেনৰ ডিফাৰেঞ্চ ইয়াতে কিমান আছে, 0। গতিকে এইটো তোমাৰ নহ'ব। কোনটো নহ'ব, এইটো ডি নম্বৰটো নহ'ব এইটো। গতিকে আমাৰ এইটো কি হ'ব, শুদ্ধ উত্তৰ হ'ব, ঠিক আছে। তাৰপিছত কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, হুইচ এমং দ্য ফলোয়িং আৰ আনছেটুৰেটেড হাইড্ৰ'কাৰ্বনছ। তলৰ কোনটো অসংপৃক্ত হাইড্ৰ'কাৰ্বন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে মই তোমালোকক 100% নলেজ দি দিওঁ, তোমালোকে ভিডিঅ'টো চোৱা, ঠিক আছে। আনছেটুৰেটেড কাক কয় বা ছেটুৰেটেড কাক কয় সেই গোটেইখিনি তোমালোকে বুজি পাবা। লক্ষ্য কৰা, প্ৰথমতে আমি আহোঁ ছেটুৰেটেড, মানে তোমাৰ সংপৃক্ত কাক কয়, ঠিক আছে। সংপৃক্ত, ছেটুৰেটেড, সংপৃক্ত হাইড্ৰ'কাৰ্বন কাক কয়। সংপৃক্ত হাইড্ৰ'কাৰ্বন সেইবোৰক কয় যিবোৰত তোমাৰ কি থাকে, ছিংগল বণ্ড থাকে। কি বণ্ড, ছিংগল বণ্ড। আৰু ছিংগল বণ্ড যদি থাকে তেতিয়াহ'লে সেই যৌগবোৰ কি হ'ব, এলকেন যৌগ হ'ব। কি যৌগ, এলকেন যৌগ। আৰু এলকেন যৌগ হ'লে সংকেত হ'ব কি, আণৱিক সংকেত CnH2n+2। মনত ৰাখিবা, CnH2n+2, মানে কাৰ্বন যিমানটা থাকিব, হাইড্ৰজেন তাৰ 2 গুণতকৈ 2টা বেছি থাকিব। এক্সাম্পল হিচাপে যেনেকুৱা ধৰা কাৰ্বন আছে 4টা, তেতিয়াহ'লে হাইড্ৰজেন কেইটা আহিব, 2 4 গুণ 8 আৰু 2 10। এইটো চাইটো হৈছে বিউটেন, এইটোৰ নাম কি, বিউটেন। গতিকে এলকেন যৌগ হ'ব লাগিব, আৰু এলকেন যৌগবোৰত এটা বন্ধনী থাকে, ঠিক আছে। আৰু এক বন্ধনী থাকিলে সেইবোৰক কি বুলি কোৱা হয়, ছেটুৰেটেড বুলি কোৱা হয়। এইখিনি বুজি পালা। এইখিনিও কিন্তু মনত ৰাখিবা দেই, এইখিনি মনত ৰাখিবা, এক্সাম্পল মনত ৰাখিবা, এইটো মনত ৰাখিবা, আৰু বন্ধনী কেইটা থাকে, এইখিনি হৈ গ'ল। তাৰপিছত আছে তোমাৰ আনছেটুৰেটেড। আনছেটুৰেটেড তোমাৰ কাক কয়, য'ত তোমাৰ ডাবল বণ্ড থাকে বা ট্ৰিপুল বণ্ড থাকে। ডাবল বণ্ড বা ট্ৰিপুল বণ্ড সেইবোৰক অসংপৃক্ত হাইড্ৰ'কাৰ্বন বুলি কোৱা হয়। আৰু যদি অসংপৃক্ত হয় তেতিয়াহ'লে তোমাৰ কি যৌগ হ'ব, সেইটো হয় এলকিন হ'ব, নহ'লে এলকাইন হ'ব। এলকিন হ'ব বা এলকাইন হ'ব। এটা মনত ৰাখিবা, এলকিনসমূহত তোমাৰ ডাবল বণ্ড থাকে, আৰু এলকাইনসমূহত তোমাৰ কি থাকে, ট্ৰিপুল বণ্ড থাকে। আৰু তোমাৰ এলকিনৰ আণৱিক সংকেত কি, এলকিনৰ আণৱিক সংকেত হৈছে CnH2n। এইটো কাৰ্বন যিমানটা থাকিব, হাইড্ৰজেন তাৰ 2 গুণ থাকিব। এক্সাম্পল হিচাপে ধৰা কাৰ্বন আছে 3টা, তেতিয়াহ'লে হাইড্ৰজেন থাকিব কেইটা, 6টা। আৰু এইটোৰ নাম হৈছে প্ৰপিন। এইটোৰ নাম কি, প্ৰপিন। এইটো চোৱা, যিহেতু এলকিন হয় সেইকাৰণে প্ৰপিন হ'ব। তাৰপিছত চোৱা তোমাৰ এলকাইন আছে। তো যদি এলকাইন হয় তেতিয়াহ'লে এলকাইনৰ আণৱিক সংকেত কি হ'ব, CnH2n-2। কাৰ্বন যিমানটা থাকিব, হাইড্ৰজেন তাৰ 2 গুণতকৈ 2টা কম থাকিব। এক্সাম্পল হিচাপে ধৰি লোৱা C4টা আছে, তেতিয়াহ'লে হাইড্ৰজেন কেইটা থাকিব, এইটো 2 8 হয়নে, 2 4 গুণ 8 -2 মানে 6। এইটোৰ নাম হ'ব তোমাৰ বিউটাইন। এইটোৰ নাম কি হ'ব, বিউটাইন। বিউটাইন যেহেতু এলকাইন যৌগ হয় সেইকাৰণে বিউটাইন, লাষ্টত আইন শব্দটো কি হ'ব, যোগ হ'ব। বুজি পালানে। তো তোমাৰ এতিয়া তুমি ক'ব পাৰিবা আৰামছে কোনটো অসংপৃক্ত হয়। তো তোমাৰ ইয়াতে চোৱা, এইটো ট্ৰিপুল বণ্ড আছে আৰু ইয়াতে ডাবল বণ্ড আছে। গতিকে এই দুটা কি হ'ব, সংপৃক্ত হ'ব। গতিকে 2 আৰু 4 হ'ব, 2 আৰু 4। এইটো চি অপশ্যনত আছে, গতিকে চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটোত চোৱা কি কৈছে, while studying sapnification reaction, a student finds its nature using blue or lead treatments. On the basis of his observation, the correct conclusion would be.
এতে চোৱা এজন ছাত্ৰই তোমাৰ চেপ্নিফিকেশ্যন অৰ্থাৎ চাবনিৰ্ভৱন বিক্ৰিয়াটো পৰীক্ষা কৰিছে আৰু তেওঁ তাৰে চাবনিৰ্ভৱন প্ৰক্ৰিয়াৰ যিটো তোমাৰ সলিউশ্যন পাইছে সেই সলিউশ্যনটো তোমাৰ ব্লু আৰু ৰেড লিটমাছেৰে পৰীক্ষা কৰিছে আৰু সেইটোৰ ওপৰত ভিত্তি কৰি তুমি শুদ্ধটো বাছি উলিয়াব লাগে। এতিয়া তুমি চোৱা এইটো তো তোমাৰ কি হয় যিটো চাবনিৰ্ভৱন প্ৰক্ৰিয়া আছে চেপ্নিফিকেশ্যন ৰিয়েকশ্যন আছে এই চেপ্নিফিকেশ্যন ৰিয়েকশ্যনটোত যিটো মিক্সাৰ পোৱা যায় সেইটো তোমাৰ কি হয় বেছিক ইন নেচাৰ হয়। কি হয় বেছিক ইন নেচাৰ মনত ৰাখিবা সি অপশ্যনটো কাৰেক্ট অপশ্যন হয় বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা এইটো তোমাৰ কি কৈছে হুইচ অফ মেটেল ইজ নট ছফ্ট তলৰ কোনটো ছফ্ট মেটেল নহয় ছফ্ট মেটেল নহয়। এটা চোৱা লিথিয়াম ছ'ডিয়াম আৰু পটাছিয়াম এইটোক আমি লিনাক বুলি কওঁ মই লিনাক লিথিয়াম ছ'ডিয়াম পটাছিয়াম এইকেইটা আমি নাইফেৰে কাটিব পাৰোঁ কটাৰীৰে কাটিব পৰা ধাতু মনত ৰাখিবা কটাৰীৰে কাটিব পৰা ধাতু নামৰ পৰীক্ষাত আহে তো লিথিয়াম ছ'ডিয়াম পটাছিয়াম হ'ব কটাৰীৰে কাটিব পৰা ধাতু কিন্তু এইকেইটা হৈছে আটাইতকৈ সক্ৰিয় ধাতু সেইটো মনত ৰাখিবা। কিন্তু ফেৰাম মানে হৈছে লুটো চিনি পোৱা আইৰণ হয় যাৰ সংকেত এফি ঠিক আছে গতিকে এইটো কঠিন হয় গতিকে এইটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা হুইচ অফ দ্য ফলোইং হাইড্ৰ'কাৰ্বন শ্ব' এডিশ্যন ৰিয়েকশ্যন তলৰ কোনটোৱে যোগাত্মক বিক্ৰিয়া দেখুৱাব। এতিয়া চোৱা যোগাত্মক বিক্ৰিয়া কোনবোৰে দেখায় এইটো চোৱা যোগাত্মক বিক্ৰিয়া তোমাৰ কি কৰিব যিবোৰ অসম্পৃক্ত হাইড্ৰ'কাৰ্বন আছে অসম্পৃক্ত হাইড্ৰ'কাৰ্বনবোৰেহে যোগাত্মক বিক্ৰিয়া দেখুৱায়। এতিয়া অসম্পৃক্ত হ'লে তোমাৰ কি হ'ব লাগিব এইটো হয় এলকিন হ'ব নহ'লে তোমাৰ কি হ'ব এলকাইন হ'ব মনত ৰাখা হয় এলকিন হ'ব নহ'লে কি হ'ব এলকাইন হ'ব আৰু যদি এলকিন হয় তেতিয়াহ'লে ডাবল বন্ড থাকিব আৰু যদি এলকাইন হয় তেতিয়াহ'লে ট্ৰাইপল বন্ড থাকিব আৰু যদি তোমাৰ এলকিন হয় তেতিয়াহ'লে সংকেত আহিব CnH2n হয়নে আৰু যদি এলকাইন হয় তেতিয়াহ'লে সংকেত আহিব CnH2n-2 এই কথাখিনি মই অলপ আগতেও আলোচনা কৰিছোঁ তোমালোকক আকৌ এবাৰ মনত পেলাই দিছোঁ। তো ইয়াতে আমি চাব লাগিব যে যোগাত্মক বিক্ৰিয়া কোনবোৰে দেখুৱাব যিবোৰ অসম্পৃক্ত হয় অসম্পৃক্ত হ'লে তুমি এই কথাখিনি তুমি মিলাব লাগিব ৰিজাব লাগিব ঠিক আছে। তো ইয়াতে তুমি লক্ষ্য কৰা ইয়াতে তোমাৰ এনৰ ভেলু কিমান আছে 2 আৰু তোমাৰ হাইড্ৰজেনৰ ভেলু আছে কিমান 6 গতিকে 2 × 4 = 6 এইটোতো এইটো ফৰ্মুলাত আছে CnH2n+2 এইটো হৈছে এলকেন যৌগ এইটো কি যৌগ এইটো এলকেন যৌগ হ'ব তেন্তে হয়নে বাৰু এলকেন হ'ব গতিকে এইটো নহ'ব। এইটো চোৱা ইয়াতে তোমাৰ কাৰ্বন আছে কিমানটা 3টা আৰু হাইড্ৰজেন আছে কিমানটা 6টা তাৰমানে এইটো তোমাৰ কোনটো ফৰ্মুলাত আহিছে CnH2n এইটো মানে এলকিন যৌগ এইটো কি যৌগ এলকিন যৌগ হয়নে এইটো এলকিনৰ আণৱিক সংকেত গতিকে এইটো তোমাৰ কি এলকিন হ'লে কি হয় অসম্পৃক্ত আৰু অসম্পৃক্ত যৌগবোৰেহে তোমাৰ কি কৰে এইটো যোগাত্মক বিক্ৰিয়া দেখুৱায় বা এডিশ্যন ৰিয়েকশ্যন দেখুৱায় গতিকে আমাৰ বি অপশ্যনটো কাৰেক্ট হয়। তাৰপিছত কেইটাও যদি আমি চাওঁ ইয়াতে চোৱা এইটো কাৰ্বন আছে 3টা আৰু হাইড্ৰজেন আছে কেইটা 8টা গতিকে এইটো কোনটো ফৰ্মুলাত আছে CnH2n+2 ফৰ্মুলাত আছে আৰু এইটো হৈছে কাৰ ফৰ্মুলা এইটো হৈছে এলকেনৰ ফৰ্মুলা যদি এলকেন হয় তেতিয়াহ'লে সংপৃক্ত হ'ব গতিকে এইটো আমাৰ কি নহয়। তাৰপিছততো এইটো আছে বিউটেন এইটো তোমাৰ এইটো ফৰ্মুলাত আছে CnH2n+2 ফৰ্মুলাত আছে ইয়াতে কাৰ্বন আছে 4টা হাইড্ৰজেন আছে 10টা হয়নে এইটো 2 4 × 8 8 আৰু 2 10 গতিকে এইটো তোমাৰ এলকেন যৌগ হয় এইটো এলকেন হয় গতিকে এলকেন হ'লে সংপৃক্ত হ'ব এইটো আৰু এইটো এই 3টা হৈছে সংপৃক্ত এইটো হৈছে অসংপৃক্ত গতিকে আমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তোমালোকে যদি এনেকৈ মনত ৰাখা তোমালোকে যিকোনো কুৱেশ্যনৰ এনচাৰ তোমালোকে কৰিব পাৰিবা। তাৰপিছত কুৱেশ্যনটো চোৱা হুইচ ফাংচনেল গ্ৰুপ ইজ প্ৰেজেণ্ট ইন হেক্সানেল এইটো চোৱা হেক্সানেলত কি কাৰ্যকৰীমূলক আছে এইটো চোৱা নেল আহিছে মানে এল আহিছে লাষ্টত এল গতিকে এল আহিলে তোমাৰ ক'ত আহে এলডিহাইডত আহে এইটো আৰু তোমাৰ যদি এলকহল গ্ৰুপ হয় তেতিয়াহ'লে লাষ্টত অল আহিব আৰু যদি কাৰ্বক্সিলিক গ্ৰুপ হয় তেতিয়াহ'লে লাষ্টত ওইক আহিব আৰু যদি কিটন গ্ৰুপ হয় তেতিয়াহ'লে তোমাৰ লাষ্টত কি আহিব অন আহিব অন এইটো আহিব হয়নে গতিকে যদি এল আহে এইটো চোৱা হেক্সানেল লাষ্টত এল আহিছে গতিকে এইটো কি হ'ব এলডিহাইড গ্ৰুপ হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা এইটোত কি কৈছে নেম অফ দিছ এইটো এই যিটো যৌগ আছে সেই যৌগটো তোমাৰ কি কৰিব লাগে নাম লিখিব লাগে। প্ৰথমতে তুমি এইখিনি লক্ষ্য কৰাচোন বাৰু এইখিনি কি হয় এইখিনি তোমালোকক মই লিখি দিছিলোঁ এইটো কি হয় CHO এতিয়া CHOটো তোমাৰ কি হয় এইটো সংকেত কাৰ্যকৰীমূলকৰ সংকেত এইটো আৰু এইটো একে হয় এইটো আৰু এইটো ছেম হয় ঠিক আছে এইটো কাৰ হয় এইটো হচ্ছে তোমাৰ এলডিহাইড এইটো কি হয় এলডিহাইড হয় আৰু যদি এলডিহাইড হয় তেতিয়াহ'লে লাষ্টত তোমাৰ কি আহিব এল আহিব
এতিয়া চোৱা এটা কাৰ্বন কেইটা আছে কাৰ্বন আছে এটা গতিকে এটা হলে তোমাৰ কি হ'ব মিথ দুটা কাৰ্বন থাকিলে কি হয় ইথ তিনিটা কাৰ্বন থাকিলে তোমাৰ কি হয় প্ৰপ তাৰ পিছত তোমাৰ চাৰিটা কাৰ্বন থাকিলে হয় বিউট পাঁচটা থাকিলে কি হয় পাঁচটা থাকিলে হয় পেন্ট মনত ৰাখা ছয়টা থাকিলে হয় হেক্স সাতটা থাকিলে হয় হেপ্ট সাতটা থাকিলে কি হয় হেপ্ট আৰু আঠটা থাকিলে হয় অক্ট নটা কাৰ্বন থাকিলে হয় নন আৰু 10টা কাৰ্বন থাকিলে হয় ডেকা 10টা কাৰ্বন থাকিলে কি হয় ডেকা হয় মনত ৰাখিবা এইকেইটা কিন্তু তোমালোকে নাম লিখিবলৈ হ'লে তোমালোকে এইকেইটা জানিবই লাগিব মিথ মানে 1 ইথ মানে 2 প্ৰপ মানে 3 বিউট মানে 4 পেন্ট মানে 5 হেক্স মানে 6 হেপ্ট মানে 7 অক্ট মানে 8 নন মানে 10 আৰু ডেকা মানে হৈছে নন মানে 9 আৰু ডেকা মানে হৈছে 10 গতিকে এই যেটো সংকেত আছে এটো হৈছে এলডিহাইড প্ৰথমতে তুমি কাৰ্যকৰীমূলকটো চাই কোনটো যৌগ হয় হেতু তুমি জানিব লাগিব তো এটো এলডিহাইড হয় তো এলডিহাইড আহিলে লাষ্টত অবভিয়াসলি এল আহিব আৰু যেহেতু কাৰ্বন এটা আছে গতিকে মিথ আহিব তো মিথৰ লগত এল যোগ কৰি দিয়া এটো কি হ'ব মিথানিল হ'ব এটো হ'ব কি মিথানিল হ'ব যৌগটোৰ নাম এটো সি অপশনত আছে গতিকে সি অপশনটো কারেক্ট অপশন হয় তাৰ পিছৰ কোৱেশ্চনটো চোৱা Which of the following compound does not conduct electricity? তলৰ কোনটোৱে বিদ্যুৎ পৰিবহন নকৰে মানে বিদ্যুতৰ অপৰিবাহী হয় এটা হচ্ছে সোডিয়াম অক্সাইড এটো এটা আয়নীয় যৌগ হয় সোডিয়াম অক্সাইড কি যৌগ আয়নীয় যৌগ কাক কয় আয়নীয় যৌগবোৰ হৈছে তোমাৰ ধাতুৰ পৰা অধাতুলৈ যদি ইলেক্ট্ৰন স্থানান্তৰ কৰে ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰন স্থানান্তৰ কৰি যিবোৰ যৌগ গঠন কৰে সেইবোৰক আয়নীয় যৌগ বুলি কয় এটা সোডিয়াম ধাতু অক্সিজেন অধাতু তো ইয়াৰ পৰা এটা অক্সিজেন আহিছে তাৰপিছত ম্যাগনেসিয়ামটো ধাতু অক্সিজেন অধাতু ইয়াৰ পৰা এটা অক্সিজেন আহিছে মানে আয়নীয় যৌগ ক্যালসিয়াম ধাতু অক্সিজেন অধাতু এটো আয়নীয় যৌগ গতিকে আয়নীয় যৌগবোৰে তো বিদ্যুৎ পৰিবহন কৰে বিগলিত অৱস্থাত হয়নে এটো আৰু এটো এই তিনিওটাই তোমাৰ কি কৰিব বিদ্যুৎ পৰিবহন কৰিব কিন্তু এটা শৰ্ত আছে কি হ'ব লাগিব দ্ৰৱ হ'ব লাগিব ইহত যদি দ্ৰৱীভূত অৱস্থাত থাকে তেতিয়াহলে ইয়াতে কি কৰে বিদ্যুৎ পৰিবহন কৰে কিন্তু বিশুদ্ধ ওয়াটার পানী কেতেও কি নকৰে তোমাৰ ইলেক্ট্ৰিসিটি কন্ডাক্ট নকৰে কাৰণ কি এটো তোমাৰ সহযোজী যৌগ কি যৌগ সহযোজী যৌগ এতিয়া সহযোজী যৌগ কাক কয় তোমালোকে চ্যাপ্টাৰ 4 পঢ়ি আছা সহযোজী যৌগ কাক কয় তো জানিবই লাগিব সহযোজী যৌগ হেবোৰক কয় যিবোৰে তোমাৰ কি কৰে এটো তোমাৰ কি হ'ব পাৰে ধাতু হ'ব পাৰে আৰু তোমাৰ কি হ'ব পাৰে অধাতু হ'ব পাৰে ধাতু বা অধাতু মাজত তোমাৰ কি কৰে ইলেক্ট্ৰন শেয়াৰ কৰে ইলেক্ট্ৰন ভাগ বতৰা কৰে সো হাইড্ৰোজেন অধাতু অক্সিজেন অধাতু এই দুটাৰ মাজত তোমাৰ কি কৰিছে ইলেক্ট্ৰন শেয়াৰ কৰিছে তো ইলেক্ট্ৰন শেয়াৰ কৰি যিবোৰ যৌগ উৎপন্ন হয় হেবোৰক তোমাৰ সহযোজী যৌগ বুলি কোৱা হয় মই লিখিয়ে দিও ৰবা এতে হাইড্ৰোজেন এতে সা হাইড্ৰোজেন তোমাৰ কেইটা আছে এতে হাইড্ৰোজেন আছে দুটা গতিকে এটা হাইড্ৰোজেন এটা দিলো আৰু হাইড্ৰোজেনৰ ব্যালেন্স কিমান 1 হয় ঠিক আছে ইয়াতে দিলো এটা আর মাজত দিলো অক্সিজেনৰ ব্যালেন্স কিমান অক্সিজেনৰ তোমাৰ কি হয় অক্সিজেনৰ 6 গতিকে এটো কি হ'ব 24 অক্সিজেনৰ 8 হয় গতিকে এটো তোমাৰ কি হ'ব 26 অক্সিজেনৰ ব্যালেন্স কিমান 2 অক্সিজেনৰ ব্যালেন্স যদি 2 হয় তোমাৰ এটো এটা লব এটো এটা লব আৰু বাকি থাকিব এতে তোমাৰ 1 2 3 4 এটা লক্ষ্য কৰা এটো আহিব এটোৰ লগত আৰু এইটো গুটে কেটাৰ লগত কি কৰিব শেয়াৰ কৰিব এটো হৈছে পানীৰ গঠন এটো ইলেক্ট্ৰন বিন্দু গঠন বুলি কয় এইবোৰক ঠিক আছে ইলেক্ট্ৰন বিন্দু গঠন এইবোৰ কিন্তু পৰীক্ষাত আহে এইবোৰ পৰীক্ষাত আহিব 2 মাৰ্কৰ কাৰণে বা 3 মাৰ্কৰ কাৰণে আহে বা কেতিয়াবা এমসিকিউ তো আহে তোমালোকে ইগনোৰ নকৰিবা তেতে সো হাইড্ৰোজেন আৰু অক্সিজেনে তোমাৰ কি কৰিছে পৰস্পৰ এইটো ইলেক্ট্ৰন শেয়াৰ কৰিছে এতে দুটা তো শেয়াৰ কৰি যিবোৰ যৌগ উৎপন্ন কৰে সেইবোৰক সহযোজী যৌগ বুলি কয় আৰু সহযোজী যৌগবোৰ বিদ্যুতৰ অপৰিবাহী হয় ঠিক আছে গতিকে এটো তোমাৰ কি হ'ব বি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে এতে which of the following are not ionic compound তলৰ কোনবোৰ আয়নীয় যৌগ নহয় বুলি কৈছে এতে সব পটাছিয়াম ধাতু আৰু ক্লোৰিন অধাতু গতিকে তোমাৰ ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰন স্থানান্তৰণ ঘটিছে এটো তো হয় আমাৰ নহয়টো লাগে হয় না গতিকে এটো হয় এটো তোমাৰ কি হয় আয়নীয় যৌগ হয় কাৰণ এটো তোমাৰ আচ্ছা ইয়াতে তোমাৰ হাইড্ৰোজেন আৰু ক্লোৰিন দুইটা অধাতু হয় এটো সহযোজী যৌগ হয় গতিকে এটো হ'ব তাৰ পিছত সোডিয়াম ক্লোৰাইড চোৱা সোডিয়াম ধাতু আৰু ক্লোৰিন অধাতু গতিকে এটো আয়নীয় যৌগ এটা আয়নিক কম্পাউন্ড হয়
কাৰ্বন ধাতু ক্লৰিন ধাতু গতিকে এইটো তোমাৰ কি হ'ব সহযোজী যৌগ হ'ব গতিকে 2 আৰু 3 হ'ব 2 আৰু 3 ক'ত আছে 2 আৰু 3 এইটো বি অপশ্যনত আছে গতিকে আমাৰ এইটো কি হ'ব বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰ পিছৰ কোৱেশ্যনটো চোৱা এইটো চোৱা এইটোত কি কৈছে গঠন সমযোগীৰ কথা কৈছে ইয়াতে which of the following is a structural isomers of butane বিউটেনৰ গঠন সমযোগী কোনটো হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই যেটো গঠন সমযোগী আছে প্ৰথমতে তুমি এটো ডেফিনিশন জানিব লাগিব তো গঠন সমযোগী কাক কয় যিবোৰৰ আণবিক সংকেত একে হয় যিবোৰৰ আণবিক সংকেত একে হয় তোমালোকে এইবোৰ কিন্তু লিখি ল'ব পাৰা দেই আণবিক সংকেত সেম হয় তাৰ পিছত আণবিক ভৰ একে হয় আণবিক ভৰ একে যদি সংকেত একে হয় তো ভৰ কি হ'ব সেম হ'ব কিন্তু গঠন বেলেগ বেলেগ হ'ব গঠন কি হয় বেলেগ বেলেগ হয় গঠন বেলেগ বেলেগ সেইবোৰক আমি কি বুলি কওঁ গঠন সমযোগী বুলি কওঁ মানে গঠন বেলেগ বেলেগ হয় কিন্তু আণবিক সংকেত একে আণবিক ভৰ কি হয় একে হয় এতিয়া তুমি ইয়াতে সব বিউটেন বুলি কৈছে ইয়াতে তো এলকেন যৌগ সেইকাৰণে তোমাৰ লাষ্টত এন আহিছে তো বিউটেন হলে কাৰ্বন থাকিব 4টা ইমাত্ৰ কলো বিউট মানে 4 হয়নে আৰু হাইড্ৰোজেন থাকিব কেইটা 2 4 গুণ 8 আৰু 2 10 10টা থাকিব ইয়াতে চোৱা কাৰ্বন থাকিব 4টা আৰু হাইড্ৰোজেন থাকিব 10টা এতিয়া চোৱা গঠন সমযোগী জানিবলৈ হলে তোমালোকে কিন্তু প্ৰথমতে সংকেতটো জানিবই লাগিব তেতিয়াহে তুমি গঠন সমযোগী বাছি উলিয়াব পাৰিবা যেনেকৈ মই উলালো ইয়াতে বিউট মানে 4 তো কাৰ্বন 4টা আহিব আৰু যেহেতু এলকেন যৌগ গতিকে এইটো ফৰ্মুলাত আহিব CnH 2n+2 আহিব অৰ্থাৎ কাৰ্বন যদি 4টা হয় তেতিয়া হলে হাইড্ৰোজেন কেইটা আহিব 2 4 গুণ 8 + 2 মানে কেইটা আহিব 10টা আহিব এইটো 10টা গতিকে বিউটেন হলে তোমাৰ কাৰ্বন থাকিব 4টা এতিয়া হাইড্ৰোজেন থাকিব কেইটা 10টা এতিয়া তোমাৰ ইয়াতে যিকেইটা ষ্ট্ৰাকচাৰ দিয়া আছে সেই ষ্ট্ৰাকচাৰ কেইটাৰ পৰা তুমি চাব লাগিব যে কাৰ্বন কেইটা আছে আৰু হাইড্ৰোজেন কেইটা আছে যদি কাৰ্বন 4টা আৰু হাইড্ৰোজেন 10টা থাকে তেতিয়াহলে গঠন সমযোগী হ'ব আৰু যদি না থাকে তেতিয়াহলে নহব বুজি পালানে একেবাৰে সিম্পল হয় তো 1 2 3 4 কাৰ্বন 4টা আছে বৰাবৰ আছে এতিয়া আমি গুণিম হাইড্ৰোজেন 10টা থাকিব লাগিব 1 2 3 4 5 6 7 8 9 10 গতিকে এইটো হয় তাৰ পিছত চোৱা 1 2 3 4 তো কাৰ্বন তোমাৰ বৰাবৰ আছে কাৰ্বন আছে 4টা এটা হাইড্ৰোজেন থাকিব লাগিব 10টা 1 2 3 4 5 6 7 8 9 10 এইটোও হয় তাৰ পিছত কি কৈছে তাৰ পিছত চোৱা এতে 1 2 3 এতে নাই এটো তোমাৰ মাত্ৰ 3টা আছে এটো তো হ'বই নোৱাৰে কাৰণ 4টা থাকিব লাগিব 1 2 3 4 5 এতে চোৱা 5টা আছে গতিকে এটো নহয় গতিকে আমাৰ কি হ'ব এ আৰু বি শুদ্ধ উত্তৰ হ'ব এ আৰু বি তলৰ কোনটো বিউটেনৰ গঠন সমযোগী এতে হাইড্ৰোজেন কেইটা আছে বাৰু এতে 1 2 3 4 4টা আছে আৰু হাইড্ৰোজেন আছে কেইটা 1 2 3 4 5 6 7 8 9 10 10টাই আছে গতিকে এ আৰু বি শুদ্ধ উত্তৰ হ'ব আমাৰ এ আৰু বি শুদ্ধ উত্তৰ তাৰ পিছৰ কোৱেশ্যনটো চোৱা এইটো চোৱা এইটো which is a cyclic compound তলৰ কোনটো চক্ৰীয় যৌগ এটা চক্ৰীয় যৌগ হলে তোমাৰ ইয়াতে চক্ৰীয় যৌগৰ বিভিন্ন ধৰণৰ তোমালোকৰ ই আছে বৈশিষ্ট্য আছে যিবোৰ বৈশিষ্ট্য তোমালোকে এটা হায়াৰ সেকেন্ডাৰীত পঢ়িবলৈ পাবা তোমালোকৰ ইমান দৰকাৰ নহয় তো তোমালোকৰ এইটো চা এইটো তোমাৰ হেক্সানিল হয় এইটো হয়নে সাইক্লোহেক্সেন এইটো নাম হৈছে সাইক্লোহেক্সেন তোমালোকৰ কিতাপত আছে এইটো সাইক্লোহেক্সেন এটা এটা চক্ৰীয় যৌগ হয় সাইক্লোহেক্সেন এটা আছে আৰু বেনজিন এটা আছে C6H6 এইটো বেনজিন হয় এইটো সংকেতটো মনত ৰাখিবা দেই বেনজিন গতিকে এইটো আমাৰ সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰ পিছৰ কোৱেশ্যনটো চোৱা এইটো অলপ আগতে ক'লোৱে মই which of the following hydrocarbon does not show addition reaction তলৰ কোনটোৱে যোগাত্মক বিক্ৰিয়া নেদেখুৱায় বুলি কৈছে তাৰ মানে তোমাৰ কি চোৱা যোগাত্মক বিক্ৰিয়া কোনবোৰে দেখুৱায় যিবোৰ তোমাৰ অসংপৃক্ত হাইড্ৰকাৰ্বন আৰু অসংপৃক্ত হলে তোমাৰ কি হ'ব হেতু হয় এলকিন হ'ব নহলে এলকাইন হ'ব হয়নে এলকিন বা এলকাইন হলে তোমাৰ কি কৰিব হেতু অসংপৃক্ত হাইড্ৰকাৰ্বন হ'ব আৰু অসংপৃক্ত হাইড্ৰকাৰ্বনে হে তোমাৰ কি কৰে যোগাত্মক বিক্ৰিয়া দেখুৱায় গতিকে আমি ইয়াৰ পৰা ফাইন্ড আউট কৰিব লাগে কোনটো সংপৃক্ত কাৰণ সংপৃক্ত হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া নেদেখুৱায় এইটো চোৱা এইটো তোমাৰ কি হয় এইটো অসংপৃক্ত হয় এইটো অসংপৃক্ত আৰু এইটো অসংপৃক্ত হয় কিন্তু এইটো সংপৃক্ত হয়
এইটো ফৰ্মুলাত আছে CnH 2n+2 ফৰ্মুলাত আছে হয়নে কাৰণ কাৰ্বন আছে দুটা গতিকে 2 লগত 2 পূৰণ কৰিলে হ'ব 4 + 2 6 এইটো 6টা আছে গতিকে তোমাৰ বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে এইটো which of the following is used as a dehydration agent to form ethane from ethanol আচ্ছা ইথানলৰ পৰা ইথিন প্ৰস্তুত কৰিবলৈ হলে কোনটো নিৰোধক দ্ৰব্য হিচাপে ব্যৱহাৰ কৰা হয় এইটো হ'ব তোমাৰ কনসেন্ট্ৰেটেড হাইড্ৰক্লোৰিক এসিড এইটো ডি অপশনটো কাৰেক্ট অপশন হয় বহুত ইম্পৰ্টেন্ট হয় এইটো মনত ৰাখিবা তাৰ পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে while cooking if the bottom of vessels is getting blackened on outside it means that ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনীৰ তলিত বাহিৰ ফালে কলা পৰে কিহৰ কাৰণে কলা পৰে মানে কি তোমাৰ কিছুমান আনবাৰ্নড পাৰ্টিকল থাকে যিবোৰৰ কাৰণে ব্ল্যাক হয় ঠিক আছে the fuel is not burning completely সম্পূৰ্ণৰূপে ইন্ধনটো দহন নহয় গতিকে এটা আমাৰ বি অপশনটো কাৰেক্ট অপশন হ'ব তোমালোকে আৰু এটা কথা মনত ৰাখিবা যিবোৰ হাইড্ৰকাৰ্বন যৌগ আছে যিবোৰ হাইড্ৰকাৰ্বন কি হয় আমাৰ ঘৰত ইউজ কৰা কেৰোচিন ঠিক আছে কেৰোচিন তাৰ পিছত আছে তোমাৰ কি ডিজেল তাৰ পিছত আছে তোমাৰ পেট্ৰল তাৰ পিছত আছে তোমাৰ এলপিজি এইবোৰ হৈছে তোমাৰ হাইড্ৰকাৰ্বন যৌগ মানে য'ত তোমাৰ কাৰ্বন থাকিব আৰু কি থাকিব হাইড্ৰজেন থাকিব আৰু যিবোৰৰ মাজত তোমাৰ কি কৰিব ইলেক্ট্ৰন ভাগ বতৰাৰ সহায়ত তোমাৰ যৌগ গঠন হ'ব সেইবোৰক হাইড্ৰকাৰ্বন বুলি কয় ঠিক আছে কাৰ্বন আৰু হাইড্ৰজেন থাকিব জাস্ট বাকি কোনো যৌগ নাথাকে তাতে ঠিক আছে সেইবোৰক হাইড্ৰকাৰ্বন যৌগ বুলি কয় আৰু হাইড্ৰকাৰ্বনবোৰ যেতিয়া তোমাৰ জ্বলে তেতিয়া তোমাৰ নীলা শিখা উৎপন্ন কৰে কি শিখা নীলা শিখা মনত ৰাখিবা সেইকাৰণে আমাৰ ঘৰত যেটো এলপিজি ইউজ কৰো সেই এলপিজি গেছৰ যেটো শিখা থাকে মানে যেটো জুই জ্বলি উঠেছে হেতুৰ বৰণ কেনেকুৱা হেতুৰ বৰণ হৈছে নীলা ঠিক আছে কিন্তু যেতিয়া তোমাৰ গেছ শেষ হ'বলৈ ধৰে মানে গেছটো ধৰা টেংকিটো শেষ হ'ব অৱস্থা তেতিয়া চাবা তোমাৰ কি হ'ব যিবোৰ পাত্ৰ থাকে সেই পাত্ৰবোৰৰ তলিত তোমাৰ কলা পৰে কিহৰ কাৰণে কাৰণ তোমাৰ কিছুমান পাৰ্টিকল আনবাৰ্ন থাকে অৰ্থাৎ সম্পূৰ্ণৰূপে কি নহয় দহন নহয় বুজি পালা তাৰ পিছত ছয়তে বিউটানন ইজ এ 4 কাৰ্বন কম্পাউন্ড ফাংশনাল গ্ৰুপ চাৰিটা কাৰ্বনৰ যৌগ বিউটাননত কি থাকে কিটন থাকে হয়নে কাৰ্বক্সিলিক এসিডত তোমাৰ ওইক থাকিব এলডিহাইডত তেল থাকিব এলকহলত অল থাকিব এটো বহুতবাৰ কলো তোমালোকক তাৰ পিছৰ প্ৰশ্নটো চাইটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় সাবুনৰ অনুত থকা জলস্নেহী মেৰুৰ মূলক তোমালোকে জানাই যে সাবুনত দুটা তোমাৰ কি থাকে মেৰু থাকে এটা হৈছে তোমাৰ হাইড্ৰফিলিক এটা কি থাকে এটা থাকে হাইড্ৰফিলিক আৰু এটা থাকে হাইড্ৰফোবিক হাইড্ৰফিলিক আৰু কি থাকে হাইড্ৰফোবিক এটা হাইড্ৰফিলিক মানে কি পানীক ভাল পায় পানী কি কৰে ভাল পায় আৰু হাইড্ৰফোবিক মানে কি যিয়ে পানীক ভাল নাপায় মানে পানীক বেয়া পায় ঠিক আছে পানীক বেয়া পায় ঠিক আছে আৰু যিয়ে তোমাৰ পানীক বেয়া পায় হেতুৱে তোমাৰ কি কৰে ফেনৰ সৃষ্টি কৰে তোমালোকে ধৰিলে এটো এটা আমাৰ মলি আছে ইয়াৰ ওপৰত এনেকুৱা এটা কি কৰে এনেকুৱা এটা কাভাৰৰ সৃষ্টি কৰে যাক আমি কি বুলি কওঁ বুদবুদনি যাক আমি কি বুলি কওঁ বুদবুদনি বুলি কওঁ তোমালোকে জানাই তো ইয়াৰে তোমাৰ এটা মূৰ এটোৰ লগত জোৰা লাগি থাকে আৰু এটা মূৰ বাহিৰ ফালে থাকে যেটো বাহিৰ ফালে থাকে এটো হৈছে তোমাৰ হাইড্ৰফোবিক আৰু যেটো লগ লাগি থাকে হেতু হৈছে হাইড্ৰফিলিক হয় গতিকে এটা আমাৰ খুদিছে যে হাইড্ৰফিলিক গ্ৰুপ কোনটো হয় হাইড্ৰফিলিক এটো হৈছে তোমাৰ সোডিয়াম এসিটেট এটো নাম মনত ৰাখিবা এটো তোমাৰ কি বুলি কয় সোডিয়াম এসিটেট বুলি কয় সোডিয়াম এসিটেট আৰু আমাৰ যেটো ডিটাৰজেন্ট থাকে ডিটাৰজেন্ট এই ডিটাৰজেন্টবোৰ হৈছে সোডিয়ামৰ সংযুক্ত লৱণ কাৰ লৱণ সোডিয়ামৰ সংযুক্ত লৱণ মনত ৰাখিবা আৰু সেই কাৰণে ইয়াতে সোডিয়াম আহিছে আৰু এটো এসিটেট গতিকে এটো আমাৰ সি অপশনটো কি হ'ব এতে কাৰেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো তলত দিয়া বিক্ৰিয়াটোৰ নাম এটো নাম সুধিছে চাবা দেই নাম সুধিছে ইয়াতে নাম এতে চোৱা ইয়াতে তোমালোকে যদি ভালদৰে লক্ষ্য কৰা এটো চোৱা তোমালোকক মই কৈছিলো যে COOH এটো হৈছে কাৰ্বক্সিলিক গ্ৰুপ এটো কি গ্ৰুপ কাৰ্বক্সিলিক গ্ৰুপ আৰু যদি OH থাকে তেতিয়াহলে হেতু কি হয় এলকহল গ্ৰুপ হয় হয়নে তো তোমাৰ এই বিক্ৰিয়াটো তুমি যদি বাছনি কৰিব বিচৰা তেতিয়াহলে তুমি প্ৰথমতে কাৰ্যকৰীমূলক চোৱা এটো কাৰ্যকৰীমূলক আৰু এটো কাৰ্যকৰীমূলক এটো হৈছে কাৰ্বক্সিলিক এসিড আৰু এটো হৈছে এলকহল তো কাৰ্বক্সিলিক এসিডৰ লগত এলকহলৰ যদি বিক্ৰিয়া ঘটে তেতিয়া হলে তোমাৰ কি হয় এটা অসংপৃক্ত যৌগৰ সৃষ্টি হয় অসংপৃক্ত এটো ডাবল বন্ড আছে এটো কি হৈছে অসংপৃক্ত বিক্ৰিয়া
আৰু এনেকুৱা বিক্ৰিয়াক তোমাৰ কি বুলি কোৱা হয় এষ্টাৰিফিকেশ্যন বিক্ৰিয়া বুলি কোৱা হয় এষ্টাৰিফিকেশ্যন বিক্ৰিয়া বুলি কোৱা হয় গতিকে এইটো আমাৰ কি হ'ব এইটো এষ্টাৰিভৱন বিক্ৰিয়া হ'ব এষ্টাৰিফিকেশ্যন ৰিয়াকশ্যন এইটো হ'ব এইটো মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট হয় আৰু ইয়াতে আমাৰ কি কৰা হয় এচিড ইউজ কৰা হয় যেটো হৈছে কনসেন্ট্ৰেটেড সালফিউৰিক এচিড আমি ইয়াতে নিৰোধন হিচাপে ইউজ কৰোঁ মনত ৰাখিবা দেই আৰু এষ্টাৰ কি এষ্টাৰৰ বৈশিষ্ট্য মনত ৰাখিবা দেই এষ্টাৰ কি তোমালোকক কিন্তু এনেকৈ পৰীক্ষাত প্ৰশ্ন আহে এষ্টাৰ হৈছে তোমাৰ কাৰ্বক্সিলিক গ্ৰুপ আৰু এলকহল গ্ৰুপৰ মাজত বিক্ৰিয়া ঘটি যি নতুন পদাৰ্থ সৃষ্টি হয় তাক তোমাৰ কি বুলি কোৱা হয় এষ্টাৰ বুলি কোৱা হয় কি বুলি কয় এষ্টাৰ আৰু এষ্টাৰ হৈছে তোমাৰ এটা আৰ্টিফিচিয়েল তুমি কি বুলি ক'ব পাৰা আৰ্টিফিচিয়েল সেন্ট বুলি ক'ব পাৰা ঠিক আছে আৰ্টিফিচিয়েল সেন্ট মানে তোমাৰ এইটো এটা তোমাৰ সুগন্ধিযুক্ত এটা বস্তু যেটো তোমাৰ আৰ্টিফিচিয়েলি তুমি কি কৰিব পাৰা বনাব পাৰা যেটো তোমাৰ বিভিন্ন ধৰণৰ কাৰ্যত ব্যৱহাৰ কৰা হয় যেনেকুৱা তোমালোকে যদি ধৰা বিৰিয়ানী যে খোৱা বিৰিয়ানী খাওলে বিৰিয়ানী তোমাৰ যিবোৰ সেন্ট ইউজ কৰা হয় সেই সেন্টবোৰ তোমাৰ কি কৰা হয় এষ্টাৰিভৱন বিক্ৰিয়াৰ দ্বাৰা বনোৱা হয় ঠিক আছে এইবোৰ কেমিক্যাল জাতীয় বস্তু হয় সেইকাৰণে সেন্ট জাতীয় বস্তু আমি খাব নালাগে ঠিক আছে বুজি পালানে তো এষ্টাৰিভৱন বিক্ৰিয়াটো তোমালোকে মনত ৰাখিবা তাৰ পিছৰ কোৱেশ্চনটো চোৱা এইটো সমগণীয় শ্ৰেণীৰ কি কৈছে সমগণীয় শ্ৰেণী দুটা যৌগৰ ৰাসায়নিক ধৰ্মসমূহ একে হয় এইটো কাৰেক্ট হয় তোমালোকে লক্ষ্য ৰাখা মই কৈছিলোঁ তোমালোকক সমগণীয় শ্ৰেণীৰ বৈশিষ্ট্য প্ৰথমতে তোমালোকে লিখি লোৱাচোন এইখিনি তো সমগণীয় শ্ৰেণীৰ তোমাৰ প্ৰথম বৈশিষ্ট্য হৈছে কাৰ্যকৰী মূলক একে থাকে এতিয়া কাৰ্যকৰী মূলক যদি একে থাকে তেতিয়াহ'লে তোমাৰ কাৰ্যকৰী মূলক যিকোনো হ'ব পাৰে এইটো COOH হ'ব পাৰে OH হ'ব পাৰে CO হ'ব পাৰে আৰু CHO হ'ব পাৰে মানে কাৰ্বক্সিলিক এচিড হ'ব পাৰে এলকহল হ'ব পাৰে তাৰপিছত কিটন হ'ব পাৰে বা এলডিহাইডো হ'ব পাৰে যিকোনো থাকিব আৰু যদি কাৰ্যকৰী মূলক সেম থাকে তেতিয়াহ'লে সিহঁতৰ ৰাসায়নিক ধৰ্ম কি থাকিব একে থাকিব সিহঁতৰ ৰাসায়নিক ধৰ্ম কি থাকিব একে থাকিব যেহেতু কাৰ্যকৰী মূলক একে থাকে সেইকাৰণে ৰাসায়নিক ধৰ্ম একে থাকিব তাৰপিছত তোমাৰ এটা কাৰ্বনৰ ডিফাৰেন্স থাকিব আৰু দুটা হাইড্ৰজেনৰ ডিফাৰেন্স থাকিব আৰু ইহঁতৰ তোমাৰ যিটো ভৰৰ পাৰ্থক্য সেইটো থাকিব 14 ভৰৰ পাৰ্থক্য আণবিক ভৰৰ ডিফাৰেন্স থাকে 14 গতিকে তোমালোকে চাৰিটা পইণ্ট মনত ৰাখিবা কিন্তু সমগণীয় শ্ৰেণীৰ ক্ষেত্ৰত বহুতেই ইম্পৰ্টেণ্ট হয় তাৰপিছত কি কৈছে চোৱা মিথেন আৰু বিউটেন একেটা সমগণীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত এটা মিথেন বুলি কৈছে মিথেন আৰু কি বুলি কৈছে বিউটেন এটা চোৱা মিথেন লাষ্টত কি আহিছে এন আহিছে বিউটেন লাষ্টত কি আহিছে এন আহিছে মানে দুইটা যৌগ হৈছে তোমাৰ এলকেন যৌগ এলকেন হলে CnH 2n+2 ফৰ্মুলাত আহিব গতিকে চোৱা এইটো হয় তোমাৰ কি এইটো হৈছে এলকেন যৌগ আৰু বিউটেনো কি যৌগ এলকেন যৌগ গতিকে তোমাৰ দুইটাতো কি হৈছে কাৰ্যকৰীমূলক সেম আছে গতিকে তোমাৰ এইটো শুদ্ধ হয় গতিকে 1 নম্বৰ আৰু 2 নম্বৰ দুইটা শুদ্ধ 1 and 2 both correct তাৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে আচ্ছা এইটো নহয় এইটো চোৱা এইটো 37 এইটো নহয় এইটো তোমাৰ এইটো নিয়ন্ত্ৰণ আৰু সমন্বয় চেপ্টাৰৰ কোৱেশ্চন হয় ইয়াতে আহি গৈছে যিকে নহওক ইয়াতে চোৱা গ্ৰেফাইট বিদ্যুতৰ কুপৰিবাহী এইটো মিষ্টেক হয় গলত হয় কাৰণ তোমালোকে এইটো একেবাৰে 3-4 পৰাই পঢ়ি আহিছা গ্ৰেফাইট হৈছে তোমাৰ এইটো গ্ৰেফাইট কি হয় গ্ৰেফাইট তোমাৰ কাৰ্বনৰ এটা এল'ট্ৰপ হয় কাৰ্বনৰ কি হয় এল'ট্ৰপ ঠিক আছে কাৰ্বনৰ এল'ট্ৰপ হয় বহুৰূপী কাৰ্বনৰ এটা কি হয় বহুৰূপী হয় কিন্তু কাৰ্বনটো অধাতু হয় নন মেটেৰিয়েল হয় কাৰ্বন এটা অধাতু হয় কিন্তু তোমাৰ এই যেটো গ্ৰেফাইট আছে গ্ৰেফাইটটো তোমাৰ নন মেটেৰিয়েল হয় গ্ৰেফাইটটো কি হয় নন মেটেৰিয়েল হয় বাট এইটো তোমাৰ কিন্তু কি কৰিব পাৰে ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব পাৰে ইলেক্ট্ৰিচিটি কণ্ডাক্টৰ হয় গুড ইলেক্ট্ৰিচিটি কণ্ডাক্টৰ এইটো আৰু তোমালোকৰ যেটো পেন্সিল আছে তোমালোকৰ যেটো কাট পেন্সিল বুলি কোৱা তোমালোকে এই কাট পেন্সিলৰ ভিতৰত যেটো কলা দণ্ড থাকে সেইটো হৈছে গ্ৰেফাইট এইটো কি হ'ব কাৰেক্ট এইটো তোমাৰ বিদ্যুতৰ কুপৰিবাহী বুলি কৈছে গতিকে এইটো ইনকাৰেক্ট হ'ব গ্ৰেফাইট এটা অধাতু এইটো কাৰেক্ট হয় ঠিক আছে এইটো ইনকাৰেক্ট এইটো কাৰেক্ট তাৰ পিছৰ কোৱেশ্চনটো চোৱা
এইটো চোৱা এইটো তোমাৰ এইটো কি কৈছে হুইচ অফ দ্য ফলোইং হাইড্ৰ'কাৰ্বন ডাজ নট আণ্ডাৰগো এডিশ্যন ৰিয়েকশ্যন তলৰ কোনটোৱে যোগাত্মক বিক্ৰিয়া নেদেখুৱায় যোগাত্মক বিক্ৰিয়া চোৱা বহু ধৰণৰ কুৱেশ্যনছ আছে কেৱল তোমাৰ অপশ্যনবোৰ কি আছে তে বেলেগ বেলেগ আছে হয়নে তো যোগাত্মক বিক্ৰিয়া নেদেখুৱাব কোনবোৰ যদি সংপৃক্ত হয় সংপৃক্ত হাইড্ৰ'কাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱাব নোৱাৰে এইটো নোৱাৰে আৰু যদি অসংপৃক্ত হয় তেতিয়াহ'লে সেইটোৱে কি কৰিব পাৰে তোমাৰ যোগাত্মক বিক্ৰিয়া দেখুৱাব পাৰে গতিকে এইটো চোৱা এইটো কোনটো ফৰ্মুলাত আছে CnH এইটো আছে 2n গতিকে এইটোতো তোমাৰ কি হয় এইটো এলকিন হয় এলকিন হ'লে এইটো পাৰিব তাৰপিছত এইটোও তোমাৰ এইটো হয় CnH এইটো 2n-2 ফৰ্মুলাত আছে এইটোও পাৰিব এইটো আছে CnH তাৰপিছত আছে 2n 2 × 4 আচ্ছা CnH 2n আছে এইটোও পাৰিব এইটো কোনটো ফৰ্মুলাত আছে Cn আৰু H এইটো 2n + 2 ফৰ্মুলাত আছে এইটো হৈছে এলকেন যৌগ গতিকে এইটোৱে নোৱাৰে ডি নম্বৰটোৱে নোৱাৰে গতিকে আমাৰ ডি অপশ্যনটো কি হ'ব ইয়াতে কাৰেক্ট অপশ্যন হ'ব তাৰপিছৰ প্ৰশ্নটো চোৱা এইটো চোৱা এইটোৰ নাম ক'বলৈ দিছে নে না গ্ৰুপ আচ্ছা এইটো ফাংচনেল গ্ৰুপ এইটো ফাংচনেল গ্ৰুপ কি হ'ব চোৱা এই যে মাজৰখিনি এইটো কি হয় এইটো কিটন হয় দেখাই গৈ আছে এইটো কিটন হয় এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰ পিছৰ প্ৰশ্নটোত চোৱা কি কৈছে এইটো হুইচ অফ দ্য ফলোইং ইজ দ্য মলিকুলাৰ ফৰ্মুলা অফ চাইক্লোবিউটেন তলৰ কোনটো চাইক্লোবিউটেনৰ সংকেত হয় চাইক্লোবিউটেন ইয়াতে চোৱা লাষ্টত এন আহিছে লাষ্টত কি আহিছে এন যদি এন আহে তাৰমানে এইটো এলকেন যৌগ হ'ব আৰু এলকেন যদি যৌগ হয় তেতিয়াহ'লে ফৰ্মুলা এইটো হ'ব CnH 2n + 2 ফৰ্মুলাত আহিব এইটো চোৱা এইটো CnH 2n + 2 ফৰ্মুলাত আছে এইটো হ'ব এইটো কোনটো ফৰ্মুলাত আছে CnH 2n-ত আছে গতিকে এইটো নহয় তাৰপিছত এইটো তোমাৰ কোনটো ফৰ্মুলাত আছে CnH এইটো 2n-2 ফৰ্মুলাত আছে গতিকে এইটো নহ'ব এইটোতো নহ'ব গতিকে আমাৰ এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব যিহেতু তোমাৰ ইয়াতে এলকেন যৌগ হয় তো এলকেন যৌগ হ'লে এইটো ফৰ্মুলাত আহিব লাগিব CnH 2n + 2 ফৰ্মুলাত আহিব লাগিব হয়নে তাৰপিছত এইটো চোৱা দ্য জেনেৰেল ফৰ্মুলা অফ এলকেন এলকেনৰ জেনেৰেল ফৰ্মুলা এইটো হয় CnHn এইটোতো নহয় এইটো তোমাৰ CnH 2n এইটো এলকাইনৰ হয় এইটো এলকাইনৰ হয় তাৰপিছত আৰু এইটো হৈছে তোমাৰ এলকিনৰ মনত ৰাখিবা এইটো এলকিনৰ হয় তাৰপিছৰ প্ৰশ্নটো চোৱা এইটো তোমাৰ কি কৈছে চোৱা এইটো ইথেন দ্য মলিকুলাৰ ফৰ্মুলা অফ C2H6 হেজ কিমানটা আণৱিক সংকেত আছে সেইটো সুধিছে C2H6 এইটো তোমাৰ কি আছে এইটো তোমাৰ 2 × 4 = 6 CnH 2n + 2 ফৰ্মুলাত আছে হয়নে গতিকে এইটো এলকেন যৌগ যদি এলকেন যৌগ হয় তেতিয়াহ'লে ছিংগল বন্ড থাকিব আৰু বন্ড কেইটা থাকিব চোৱা মই তোমালোকক এটা আঁকি দিছোঁ ঠিক আছে তো চোৱা কাৰ্বন আছে 2টা এইটো এতিয়া তুমি হাইড্ৰজেন দিব লাগে 6টা এইটো 3 4 5 6 এইটো 1 2 3 4 5 6 এতিয়া বন্ড কেইটা হ'ল চোৱা 1টা 2টা 3টা 4টা 5টা 6টা 7টা কেইটা বন্ড হ'ল 7টা এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয় তাৰপিছত চোৱা কাৰ্বনৰ যোজ্যতা চোৱা কাৰ্বনৰ এটমিক নাম্বাৰ হৈছে 6 ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস কি হ'ব 2 4 এইটো গতিকে ইয়াতে যোজ্যতা কিমান হ'ব 4 হ'ব এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয় তোমাৰ যোজ্যতা কেনেকৈ নিৰ্ধাৰণ কৰা হয় সেই বিষয়ে পিছত এটা আলোচনা কৰিম বাৰু তাৰপিছত তোমাৰ এইটোত কি কৈছে চোৱা স্যাচুৰেটেড হাইড্ৰ'কাৰ্বনছ হুৱাইল বাৰ্নিং ফৰ্মছ এইটো অলপ আগতে মই ক'লোৱে সংপৃক্ত হাইড্ৰ'কাৰ্বনত কেনেকুৱা ধৰণৰ শিখা উৎপন্ন হয় নীলা শিখা ব্লু ফ্লেম উৎপন্ন হয় হয়নে এইটো চাই এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এনিমেল ফেট কণ্টেইনছ জন্তুৰ চৰ্বিত কি থাকে এইটো সংপৃক্ত হাইড্ৰ'কাৰ্বন থাকে এইটো স্যাচুৰেটেড হাইড্ৰ'কাৰ্বনছ থাকে এইটো এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত তোমাৰ এইটো চাইড আয়নীয় যৌগৰ ক্ষেত্ৰত কোনবোৰ শুদ্ধ হয় বহুত ইম্পৰ্টেণ্ট হয় আয়নীয় যৌগৰ ক্ষেত্ৰত কোনটো শুদ্ধ আয়নীয় যৌগবোৰ গোটা অৱস্থাত বিদ্যুৎ পৰিবহন কৰে নকৰে আয়নীয় যৌগবোৰ জুলীয়া অৱস্থাতে বিদ্যুৎ পৰিবহন কৰে আয়নীয় যৌগবোৰ পানীত দ্ৰৱীভূত অৱস্থাত বিদ্যুৎ পৰিবহন কৰে কাৰেক্ট হয় আয়নীয় যৌগবোৰ উত্তলাংক আৰু গলনাংক কম এইটো ইনকাৰেক্ট হয় কাৰণ সহযোজী যৌগবোৰৰ গলনাংক আৰু উত্তলাংক হে কম আৰু আয়নীয় যৌগবোৰৰ গলনাংক আৰু উত্তলাংক বহুত বেছি হয় কিহৰ কাৰণে বেছি হয় তোমাৰ ধাতু আৰু অধাতু যিটো চেপ্টাৰ আছে সেই চেপ্টাৰৰ MCQ
তোমালোকক 100% মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে গোটেইকেইটা চেপ্টাৰৰ MCQ মই আপলোড কৰিছোঁ তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই লোৱা ঠিক আছে আৰু তোমালোকক আৰু এটা ইনফৰমেশ্যন দি থওঁ তোমালোকে যদি আজমল সুপাৰ 40ৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব বিচাৰা তোমালোকে মোৰ চেনেলৰ থ্ৰুদি প্ৰিপাৰেশ্যন কৰিব পাৰিবা লাষ্ট ইয়াৰ মেক্সিমাম ষ্টুডেণ্টে মোৰ চেনেলৰ থ্ৰুদি আজমল সুপাৰ 40 এন্ট্ৰেন্স এক্সামত পাছ কৰিছে গতিকে তোমালোকে পাছ কৰিব পাৰিবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জয়েন হোৱা মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে সায়েন্স ম্যাথ সোশিয়াল সায়েন্স আৰু এছামিছ এইকেইটাৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম ঠিক আছে তাৰ পিছত এইটো চোৱা কি কৈছে এতে তলৰ কোনটো সংপৃক্ত হ'বলৈ হলে সিঙ্গেল বন্ড থাকিব লাগিব এটো সিঙ্গেল বন্ড আছে ডাবল বন্ড থাকিলে সংপৃক্ত হয় তাৰ পিছত আৰু আছে নেকি নাই এটো তো তোমাৰ এটো বেনজিনৰ সংকেত হয় এটো তো ডাবল বন্ড আছে এতে ট্ৰিপল বন্ড আছে এটো নহয় এইটো চোৱা গঠন সমযোগীৰ ক্ষেত্ৰত এটো কোনটো শুদ্ধ হয় এটো চোৱা গঠন সমযোগী আণবিক আৰু গঠন সংকেত দুইটা একে হয় তে কৈছে তোমাৰ আণবিক সংকেত আৰু গঠন সংকেত একে হয় আণবিক সংকেত এটা আৰু গঠন সংকেত গঠন সমযোগী হেবোৰক কোৱা হয় যিবোৰৰ আণবিক সংকেত সেম থাকে কিন্তু গঠন সংকেত বেলেগ বেলেগ থাকে হেবোৰকে কোৱা হয় গতিকে এটো নহয় গঠন সংকেত একে কিন্তু আণবিক সংকেত বেলেগ এটো নহয় এটো গঠন সংকেত বেলেগ কিন্তু আণবিক সংকেত একে এটো এটো আণবিক সংকেত সেম থাকিব কিন্তু গঠন বেলেগ বেলেগ হ'ব এটো সি অপশনটো কারেক্ট অপশন হয় এটো মিলাবলৈ দিছে চা কাৰ্যকৰী মূলকৰ লগত এটো কিটন হলে এটো হ'ব এলডিহাইড হলে এটো আহিব CHO আহিব এটো কোনটো তলত আছে না এটো এলকহলৰ হয় এটো তলত আছে এটো চা আৰু কাৰ্বক্সিলিক গ্ৰুপ হলে এটো আহিব এটো কৈ দিলো তোমালোকক গোটেইখিনি তাৰ পিছত তোমাৰ চোৱা এটো তোমাৰ কি কৈছে এটো প্ৰপানেল এটো লাষ্টত কি আহিছে এল আহিছে এল হলে তোমাৰ কি হয় এলডিহাইড হয় এল হলে কি হয় এলডিহাইড আৰু এলডিহাইড হলে তোমাৰ এটো সংকেত আহিব CHO মানে এটো আহিব C ডাবল বন্ড H এটো সংকেত ক'ত আছে চোৱা এটো ক'ত আছে এটোত আছে এটো C নম্বৰত আছে গতিকে আমাৰ C অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে এতে the molecular formula of pentane is C5H12 the number of covalent bond present in it পেন্টেনৰ আণবিক সংকেত হৈছে C5H12 এতিয়া বান্ধনীৰ সংখ্যা আমি নিৰ্ণয় কৰিব লাগে এটা কাৰ্বন আছে 5টা 1 2 3 4 5 এতিয়া তুমি এটাৰ ব্যালেন্স কেৱল তুমি কি কৰা কমপ্লিট কৰা 1 2 3 এটো আহিব দুটা হয় না এটো দুটা আহিব তো কেটা হল বন্ড 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16টা হ'ব এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এইটো চোৱা এইটো বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় বহুত ইম্পৰ্টেন্ট হয় এটো কিন্তু আজমল সুপাৰ 40 তাৰ পিছত তোমাৰ যেটো CIT অৰ্থাৎ সেন্ট্রাল ইনষ্টিটিউট অফ টেকনলজি কোকৰাঝাৰ তাৰ পিছত তোমাৰ NIT নেশনাল ইনষ্টিটিউট অফ টেকনলজি এটো আছে তোমাৰ শিলচৰ হয়নে তো তোমাৰ এইবোৰত যিবোৰ তোমাৰ এন্ট্ৰেন্স এক্সাম হয় সেই এন্ট্রেন্স এক্সামত কিন্তু এইবোৰ কোৱেশ্চন আহে ঠিক আছে তো তোমাৰ ইয়াতে চোৱা এটা কি হৈছে তা ascending order of boiling and melting point of the homologous series তলৰ সমগনীয় শ্ৰেণীৰ উতলাংক আৰু গলনাংকৰ বৰ্ধিত ক্ৰম কোনটো এতে তুমি সিম্পল এটা কথা মনত ৰাখিবা যদি সমগনীয় শ্ৰেণীৰ কথা কয় তেতিয়া হলে যদি কাৰ্বনৰ সংখ্যা বাঢ়ে যদি কাৰ্বনৰ সংখ্যা যিমান বাঢ়িব তাৰ গলনাংক আৰু উতলাংক বাঢ়িব গলনাংক আৰু উতলাংক দুটা বাঢ়ে এটো একেবাৰে সিম্পল কনসেপ্ট হয় তোমালোকে জাস্ট মনত ৰাখিব লাগে মানে তোমাৰ যদি কাৰ্বনৰ সংখ্যা বাঢ়ে তেতিয়া হলে তোমাৰ কি হ'ব আণবিক ভৰ বাঢ়িব কাৰ্বনৰ সংখ্যা যদি বাঢ়ে তেতিয়া হলে কি হ'ব আণবিক ভৰটো বাঢ়িব না আৰু আণবিক ভৰ যদি বাঢ়ে তেতিয়া হলে গলনাংক আৰু উতলাংক দুটা বাঢ়িব এতিয়া তুমি এতে ভালদৰে লক্ষ্য কৰা এতে কাৰ্বন এটা তিনিটা তাৰ পিছত আহিছে দুটা এটো নহয় গ্ৰেজুৱেলি হ'ব লাগিব সিৰিয়াল হ'ব লাগিব ঠিক আছে এতে কাৰ্বন 4টা তাৰ পিছত আছে তিনিটা আগতে তিনিটা আহিব লাগিছিল এটো নহয় তাৰ পিছত চোৱা এতে কাৰ্বন এটা এটা আছে দুটা এটা আছে তিনিটা এটা আছে 4টা এটো সব সিৰিয়ালি আছে আৰু যেহেতু তোমাৰ কাৰ্যকৰীমূলক একে আছে যেহেতু সমগণীয় বুলি কৈছে
গতিকে কাৰ্যকৰীমূলক একে থাকিবই। গতিকে এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব, কাৰণ এইটো তোমাৰ চিৰিয়েলি এইটো বাঢ়ি আহিছে। এইটো চোৱা কাৰ্বন এটা আছে দুটা, এইটোতকৈ এইটোৰ ভৰ বেছি, এইটোতকৈ এইটোত ভৰ বেছি হ'ব, এইটোতকৈ এইটোৰ ভৰ তোমাৰ কি হ'ব বেছি হ'ব। আৰু ভৰ কেনেকৈ নিৰ্ণয় কৰা হয় তোমালোকে ক্লাছ 9ত পঢ়ি আহিছা। মই এটা ওলাই দেখুৱাই দিছোঁ, লক্ষ্য কৰা। ইয়াতে এইটোৰ যদি ভৰ ওলাব লাগে C3, তাৰপিছত আছে কি OH। এটা চোৱা কাৰ্বনৰ ভৰ হৈছে 12 প্লাছ হাইড্ৰজেনৰ ভৰ হৈছে 1। এটা হাইড্ৰজেনৰ 1 হয়, তেতিয়াহ'লে তোমাৰ 3টা হাইড্ৰজেনৰ কিমান হ'ব 3 হ'ব। অক্সিজেন হয়নে, অক্সিজেনৰ ভৰ কিমান, অক্সিজেনৰ ভৰ হৈছে 16 আৰু তোমাৰ এটা হাইড্ৰজেনৰ হৈছে 1। গতিকে এইটো প্লাছ কৰি দিয়ে এনচাৰ আহি যাব 7 7 3 10 10 আৰু 12 2 এইটো 1 আৰু 1 আৰু 1 2 আৰু 1 3 এইটো 32। এইটোৰ ভৰ হৈছে 32। গতিকে এইটোৰ তোমাৰ কি হ'ব বেছি হ'ব হয়নে, এইটোত বেছি হৈ যাব। তো তোমাৰ এনেকৈ হ'লে এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, হুইচ অফ দ্য ফলোইং ডায়েগ্ৰাম ইজ নট ষ্ট্ৰাকচাৰেল আইচোমাৰ অফ পেণ্টেন। তলৰ কোনটো পেণ্টেনৰ গঠন সমযোগী নহয়। এতিয়া চোৱা পেণ্টেন, এইটো এন আহিছে, গতিকে এইটোৰ সংকেত কি হ'ব পেণ্টেন, পেণ্ট মানে 5। গতিকে আৰু হাইড্ৰজেন আহিব কেইটা 2 5 গুণ 10 12টা। এইটো ফৰ্মুলাত আহিব CnH2n+2 আহিব, কাৰণ এইটো তোমাৰ কি হয় চোৱা এন আহিছে। পেণ্টেন যিটো এন হ'লে তোমাৰ কি হ'ব এইটো এলকেন যৌগ, আৰু এলকেনৰ আণৱিক সংকেত হৈছে এইটো, আৰু এইটো ফৰ্মুলাত লিখিলে এইটো হ'ব, আৰু পেণ্ট মানে হৈছে 5। গতিকে এইটো C5H কিমান হ'ব 12। গতিকে হাইড্ৰজেন তোমাৰ 12টা থাকিব লাগিব। এইটো কৈছে নহয় কোনটো সেইটো আমাৰ লাগে, আৰু কাৰ্বন থাকিব 5টা। চোৱা 1 2 3 4 5 কাৰ্বন বৰাবৰ এটা হাইড্ৰজেন চোৱা 1 2 3 4 5 6 7 8 9 10 11 12। এইটোতো হয়, আমাৰ নহয়টোহে লাগে 1 2 3 4। এটাচোন 4টা আছে, আৰু আছে নেকি, হয় এটা আছে 5টা আছে। হাইড্ৰজেন গণা এতিয়া 1 2 3 4 5 6 7 8 9 10 11 12। এইটোও হয়, আমাৰ নহয়টো লাগে, ঠিক আছে। এইটো চোৱা এটা হাইড্ৰজেন কেইটা 1 2 3 4 5 5টা আছে। এতিয়া হাইড্ৰজেন গণা 1 2 3 4 5 6 7 8 9 10 11 12। এইটোতো বৰাবৰ আছে। এতিয়া বাকী ৰ'ল এটা ডি নম্বৰটো, সেইটোৱে হ'ব এইটো 1 2 3 4। এতিয়া 4টা আছে, 5টা হ'ব লাগে। গতিকে এইটো নহয়, গতিকে আমাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে তলৰ কোনটো কাৰ্বন শৃংখলৰ বলায়াকাৰ শৃংখল আছে। হুইচ অফ দ্য ফলোইং কাৰ্বন কম্পাউণ্ডছ এণ্ড ৰিং চেইন কাৰ আছে, বেঞ্জিনৰ আছে হয়নে। বেঞ্জিন এইটো C6H6 হয়। এইটো বেঞ্জিনৰ সংকেত কেনেকুৱা, বেঞ্জিনৰ এইটো C6 না, কাৰ্বন 6টা আছে, কাৰ্বন 6টা লিখা, কাৰ্বন 6টা 1 2 3 4 5 6। এইটো এনেকুৱা, এইটো প্ৰথমতে ছিংগল বণ্ড আমি দি লওঁ, তাৰপিছত ডাবল বণ্ড আহিব, এইটোৰ লগত এইটো আহিব ডাবল আৰু এইটো আহিব ডাবল, আৰু ইয়াতে আছে হাইড্ৰজেন, ইয়াতে এইটোত আছে, এইটোত আছে, এইটোত এটা আৰু এইটোত এটা। এইটো হৈছে বেঞ্জিনৰ গঠন হয়নে। এইটো তোমালোকৰ বুকত ধুনীয়াকৈ দিয়া আছে। এইটো এনেকুৱা 1 2 3 4 5 এইটো 6, তোমালোকৰ বুকত এনেকৈ পাবা হা। এইটো এনেকুৱা, এইটো তোমাৰ ইয়াতে যিটো ডট দেখা যায় এইবোৰত কাৰ্বন বুজায়, ঠিক আছে। এইটো তোমালোকে হায়াৰ ছেকেণ্ডাৰীত ভালদৰে পঢ়িব পাৰিবা এইবোৰ। তো এইটো তোমাৰ বেঞ্জিন হ'ব। এইটো চোৱা ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো মিলাবলৈ দিছে, এইটো চোৱা মিলাবলৈ দিছে বিউটানল। এইটো বিউটানল হ'লে কি আহিব এলকহল, আৰু তোমাৰ পেণ্টানেল হ'লে এইটো এলডিহাইড হ'ব। এইটো হ'ব এলডিহাইড, যিহেতু নেল আছে গতিকে এইটো এলডিহাইড হ'ব। কাৰ্বক্সিলিক গ্ৰুপ হ'লে তোমাৰ এইটো ঐক আহিব শেষত, ঐক ক'ত আছে এইটো চোৱা, এইটো ইথানয়িক আছে, এইটো তোমাৰ কাৰ্বক্সিলিক গ্ৰুপ হ'ব, আৰু হেক্সাননটো কিটন হ'ব, এইটোৰ লগত মিলি যাব হয়নে। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো চোৱা, এইটোত কি কৈছে চোৱা, কাৰ্বন হ'ল অসংখ্য যৌগ গঠন কৰিব পাৰে একমাত্ৰ মৌল, এইটো কাৰেক্ট হয়। কাৰ্বনে চতুৰ্থ সহযোজ্যতা আৰু কেটিনেশ্যন ধৰ্ম দেখুৱায়, এইটো কাৰেক্ট হয়। আৰু যিহেতু কাৰ্বনৰ চতুৰ্থ সহযোজ্যতা মানে কাৰ্বনৰ যোজ্যতা হৈছে 4, আৰু কেটিনেশ্যন ধৰ্ম, কেটিনেশ্যন এনেকুৱা এটা ধৰ্ম যে তোমাৰ কাৰ্বন আৰু কাৰ্বনৰ মাজত বান্ধনি গঠন কৰি অসীম সংখ্যক যৌগ গঠন কৰিব পাৰে, সেইটো কেটিনেশ্যন ধৰ্ম বুলি কোৱা হয়। তোমালোকে ডেফিনেশ্যনবোৰো মনত ৰাখিবা। কাৰ্বনে কাৰ্বনৰ লগত বন্ধনি গঠন কৰি অসীম সংখ্যক যৌগ গঠন কৰিব পাৰে, সেইটো কেটিনেশ্যন বুলি কোৱা হয়। আৰু কাৰ্বনৰ যোজ্যতা 4 যিটো ধৰ্ম, সেইটোক তোমাৰ কাৰ্বনৰ চতুৰ্থ সহযোজ্যতা ধৰ্ম বুলি কোৱা হয়।
আৰু যেহেতু 4টা ইলেক্ট্ৰন তোমাৰ থাকে অৰ্থাৎ দুটা 4 থাকে সেইকাৰণে ই তোমাৰ ম্যাক্সিমাম এলিমেন্টৰ লগত কাৰ্বন ভাগ বতৰা কৰিবলৈ সুবিধা পায় গতিকে এটোৰ এছাৰশন আৰু ৰিজন দুইটা কাৰেক্ট হ'ব ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হ'ব তো সেই সাপেক্ষে এটো এ অপশন উইল বি কাৰেক্ট অপশন যেটো তোমাৰ থাকে হেতু তাৰ পিছত চোৱা এটো দা ফাংশনাল গ্ৰুপ প্ৰেজেন্ট ইন প্ৰপাৰ নেল এটো সব প্ৰপাৰ নেল আছে নেল থাকিলে এলডিহাইড হ'ব হুইচ অফ দা ফলোইং স্যাচুৰেটেড এটো স্যাচুৰেটেড বুলি কৈছে অৰ্থাৎ সংপৃক্ত এন আহিব তো এটো প্ৰপেন এটো হৈছে সংপৃক্ত এটো হৈছে তোমাৰ এলকাইন যৌগ প্ৰপিন এটো নহয় হেক্সেন এটো হয় গতিকে 1 আৰু 4 হ'ব এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটো আলোচনা কৰিছো এটো চা এটোত কৈছে তোমাৰ এলকাইন হলে কি হ'ব CnH2n-2 CnH2n-2 এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন 2n-1 আছে শুনিতে এটো নহয় এটো বি নম্বৰটো হ'ব কারেক্ট आंसर হুন দ্রবীভূত হয় কোত হয় অম্লরাজত দ্রবীভূত হয় হুন হয়নে বিউটানেল বুলি কৈছে এতে বিউটানেল হলে কি হ'ব এলডিহাইড হ'ব তাৰ পিছত কৈছে যে সংপৃক্ত কাৰ্বন বুলি কৈছে সংপৃক্ত হলে তোমাৰ এটো ফৰ্মুলাত আহিব লাগিব CnH2n+2 দুটা 4টা এটো CnH2n ত আছে এটো নহয় তাৰ পিছত এটো আছে তোমাৰ CnH2n ত আছে এটো নহয় এটো আছে CnH এটো আছে 2n-2 ত আছে এটো এলকাইন যৌগ হয় এটো নহয় এটো CnH এটো আছে সর 2n+2 ত আছে গতিকে এটো হ'ব ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছত আছে এটো ইথেন অনু এটাত কিমানটা সহযোগী বন্ধনী আছে এটো 7টা অলপ আগতে কৈছো হয়নে তাৰ পিছত এটো সা এটো কি কৈছে while cooking the bottom of the vessel getting blackened on the outside it means that এটো আনবান পার্টিকল থাকে সেই কারণে মানে এটো আলোচনা কৰিছো এবাৰ এটো সব fuel is not burning completely এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল মই তোমালোকক আকৌ কৈছো তোমালোকে সায়েন্স ম্যাথছ সোশ্যাল সায়েন্স আৰু এছামিছ একেটাৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকক মই 100% প্ৰিপাৰেচন কৰাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা হোৱাটসঅ্যাপ গ্ৰুপত এডুকেশ্যন ৰিলেটেড সকলো ধৰণৰ তোমালোকে তাতে ইনফৰমেশন পাই যাবা মেট্ৰিক পৰীক্ষা সম্পৰ্কীয় আৰু তোমালোকৰ এই কোৱেশ্চনবোৰৰ যদি তোমালোকৰ পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইল পাই যাবা একেবাৰে কম দামতে তোমালোকে ইবুক আকাৰে মানে পিডিএফ আকাৰে তোমালোকে এখিনি পাই যাবা এতে সব বহুত ধুনিয়া কোৱেশ্চন আছে ইয়াতে তোমাৰ এৰ পৰা কিন্তু তোমালোকে 100% কোৱেশ্চন তোমালোকে পাবা এটো সব মই তোমালোকক অলপ আগতে কৈছো এটো বেনজিনৰ সংকেত হয় ঠিক আছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াতে তোমালোকে এটো এছাৰশন ৰিজনিংৰ কোৱেশ্চন আছে তোমালোকে ইয়াৰ পৰা 100% কোৱেশ্চন কমন পাবা গতিকে তোমালোকে এটো পিডিএফ ফাইল লৈ লোৱা তোমালোকৰ গোটেইখিনি তোমালোকৰ হৈ যাব তাৰ পিছত ইনসাইড কোৱেশ্চন আছে মই তোমালোকক দেখাই আছো চেপ্টাৰৰ এই ইনসাইড কোৱেশ্চনবোৰ বহুত দৰকাৰ হয় যিবোৰ কোৱেশ্চন কিন্তু পৰীক্ষাত আহি থাকে ঠিক আছে ইনসাইড কোৱেশ্চন আছে এটো চোৱা এবোৰ তোমাৰ ইনসাইডৰ কোৱেশ্চন আছে এটো প্ৰশ্নাৱলীৰ কোৱেশ্চনছ আছে তোমালোকৰ এটো যদি তোমালোকে পঢ়াই পিডিএফ ফাইলটো পঢ়িলে তোমালোকে বাকিখিনি পঢ়াৰ দৰকাৰে নহব 100% आंसर আছে তোমালোকে যদি পিডিএফ ফাইল লব বিচৰা তোমালোকে এটো নম্বৰত কন্টাক্ট কৰিবা এটো 7002824673 এটো মোৰ পাৰ্সোনাল হোৱাটসঅ্যাপ নম্বৰ হয় তোমালোকে এটো নম্বৰত কন্টাক্ট কৰিবা তোমালোকে পিডিএফ আকাৰে তোমালোকে গোটেইখিনি পাই যাবা যিবোৰৰ পৰা তোমালোকে 99% কোৱেশ্চন কমন পাবা এটো সায়েন্স ম্যাথ সোশ্যাল সায়েন্স আৰু এছামিছ গোটেইকেইটাৰ পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো তোমালোকে পিডিএফ ফাইল লাগিলে ডেফিনেটলি তোমালোকে হোৱাটসঅ্যাপ কৰিবা তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ লৈ ধন্যবাদ